হেল্ল' গাইজ, আহি গ'ল বানপানী। কি ক'ম আৰু, আজি মই ভাষাহীন ক'বলৈ একো ভাষা নাই মোৰ। জন্ম হোৱাৰ পৰাই এই বানপানী দেখি আহিছোঁ। এইখন নদী হৈছে কপিলী নদী। প্ৰতি বছৰে এই কপিলী নদীয়ে বানপানীৰ সৃষ্টি কৰি দিয়ে, যাৰ ফলত নৈপৰীয়া অঞ্চলত প্ৰতি বছৰ নানা দুখ কষ্টৰ সন্মুখীন হয়। ঘৰ দুৱাৰ ধ্বংস হয়, লগতে বহু পৰিয়াল গৃহহীন হয়। ৰাস্তা ঘাট আদিত ক্ষতিগ্ৰস্ত হৈ যোগাযোগ বিচ্ছিন্ন হয়। এই বানপানীৰ সমস্যা কেতিয়া সমাধান হ'ব? চৰকাৰে বানপানীৰ সমস্যাৰ সমাধানৰ কাৰণে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। নদীৰ পাৰে পাৰে ওখ ওখ মাথাউৰি নিৰ্মাণ কৰিব লাগিব। তেতিয়া অসমবাসী বানপানীৰ কবলৰ পৰা হাত সাৰিব পাৰিব। এই বানপানীৰ সমস্যা কেতিয়া অন্ত পৰিব? কেতিয়া আমি বানপানীৰ কবলৰ পৰা ৰক্ষা পাম? প্ৰতি বছৰে আমি বানপানীৰ সমস্যাৰ লগত যুঁজিব লাগে। আমাক ৰক্ষা কৰক। এই বানপানীয়ে কৃষকৰ খেতি বাতি পথাৰ আদি বহুত ধ্বংস কৰি দিছে। বহুত লোকচান হ'ল গাইজ, বহুত লোকচান হ'ল। আমাক ৰক্ষা কৰক। আমি নৈপৰীয়া অঞ্চলৰ মানুহ।